ऋषि स्वामी रामदेव जी महाराज ने अहमदाबाद में जहां लाखों लोगों को योग दिवस पर योग कराया, वहीं श्रद्धेय आचार्य बालकृष्ण जी महाराज ने असम के नलबारी में असम के मुख्यमंत्री श्री सर्बानंद सोनोवाल व वहां अन्य मंत्रियों एवं हजारों लोगों के साथ योग दिवस मनाया। इस खास मौके पर योग विज्ञान पुस्तक का विमोचन भी किया गया। आइए देखते हैं इस कार्यक्रम के मुख्य अंश। প্ৰথমে আমি চালন ক্ৰিয়া আৰম্ভ কৰিম। সকলোৱে কঁকালত হাত থব। গ্ৰীবা সঞ্চালন, যাক আমি অসমীয়াত ডিঙিৰ সঞ্চালন বুলি কম। সকলোৱে দীঘলকৈ উশাহ লওক। পুনৰ নিশাহ এৰি তললৈ হালি যাব। মূৰ তললৈ হেলনীয়া কৰক। পুনৰ উশাহ লৈ মূৰ সম্পূৰ্ণ পিছলৈ কৰি দিয়ক। পুনৰ উশাহ এৰি মূৰ তললৈ লৈ আহক। আমাৰ কাণ কান্ধত স্পৰ্শ কৰাৰ দৰে আমি হেলনীয়া হৈ যাম। পুনৰ উশাহ লৈ মধ্যৰ স্থিতিলৈ ঘূৰি আহিম। পুনৰ উশাহ এৰি বাওঁ দিশলৈ গতি কৰিম। পুনৰ উশাহ লৈ মধ্যৰ স্থিতিলৈ ঘূৰি আহিম। পুনৰ উশাহ এৰি মধ্য স্থিতিলৈ লাহে লাহে ঘূৰি আহক। পুনৰ বাওঁ দিশলৈ একেধৰণেই থুতৰি কান্ধৰ সমান্তৰালভাৱে লৈ যাওক। পুনৰ উশাহ লৈ মধ্য স্থিতিলৈ ঘূৰি আহক। লাহে লাহে সম্পূৰ্ণ ঘূৰণীয়াকৈ ডিঙিটো ঘূৰাই যাম। ওপৰৰ পৰা তললৈ আহোঁতে উশাহ লাহে লাহে এৰি আহিব। পুনৰ তলৰ পৰা ওপৰলৈ যাওঁতে উশাহ লৈ যাব। পুনৰ বিপৰীত দিশত কৰক। বাওঁ দিশৰ পৰা লাহে লাহে সোঁ দিশলৈ গতি কৰক। সোঁ হাতেৰে সোঁ হাতৰ আঁঠু স্পৰ্শ কৰক। পুনৰ দুইটা হাত সমান্তৰালভাৱে মেলি ওপৰত নমস্কাৰ মুদ্ৰাত স্থিতি লাভ কৰক। পুনৰ নিশাহ এৰি পূৰ্বৰ স্থিতিলৈ ঘূৰি আহক। আমি দুইটা হাত ওপৰলৈ উঠাই দিম। সম্পূৰ্ণ চিধা হৈ ৰ'ব। পুনৰ নিশাহ এৰি আমি হাত তললৈ লৈ আহিম আৰু দুইটা ভৰিৰ পতাৰ কাষত আমি দুইখন হাতৰ তলুৱা ভূমিত স্পৰ্শ কৰিম আৰু কপাল আঁঠুত লগাই দিম। পুনৰ নিশাহ এৰি উশাহ লৈ আগৰ স্থিতিলৈ ঘূৰি আহক। আমি 2ৰ পৰা 3 ফুট বহলকৈ মেলি দিম। দুইটা হাত শৰীৰৰ সমান্তৰালভাৱে মেলি লওক। হাতৰ তলুৱা সন্মুখলৈ ৰাখিব। এতিয়া নিশাহ এৰি সোঁ হাতেৰে সোঁ ভৰি আৰু বাওঁ হাত সম্পূৰ্ণ চিধাকৈ ৰাখক। আকাশৰ ফালে দৃষ্টি ৰাখিব।
পুনৰ আগৰ স্থিতিলৈ ঘূৰি আহক। কঁকালত হাত দিয়ক আৰু ভৰি আগৰ স্থিতিলৈ ঘূৰাই আনক। ইয়াৰ পিছত আমি বাওঁ দিশলৈ কৰিম। পুনৰ আহক। এতিয়া আমি সকলোৱে বহি কৰা আসনলৈ আগবাঢ়ো। সকলোৱে বহি লওক। শৰীৰৰ পিছলৈ লৈ গৈ সোঁ ভৰিৰ গোৰোহাত বহক। পুনৰ বাওঁ ভৰি উঠাই আনিব। হাত আঁঠুত স্পৰ্শ কৰক। মেৰুদণ্ড সম্পূৰ্ণ চিধা, দৃষ্টি সন্মুখলৈ ৰাখিব। কমৰত লৈ আহক সম্পূৰ্ণ পিছলৈ। উশাহ লৈ পিছলৈ যাওক। যথাসম্ভৱভাৱে পিছলৈ যাব। পুনৰ উশাহ এৰি আগৰ স্থিতিলৈ বজ্ৰাসন। সোঁ হাত দাঙি সোঁ হাত ভৰিৰ পতাত স্পৰ্শ কৰক। পুনৰ বাওঁ হাতেৰে বাওঁ ভৰিৰ পতা স্পৰ্শ কৰক। দৃষ্টি ৰাখক সম্পূৰ্ণ পিছলৈ। পুনৰ সোঁ হাত সন্মুখলৈ আনক আৰু তাৰ পিছত বাওঁ হাত আগলৈ লৈ আহক। দুইটা হাত ভূমিত স্পৰ্শ কৰিব আৰু সমান্তৰালভাৱে ৰাখক আৰু থুতৰিৰে ভূমি স্পৰ্শ কৰক। পুনৰ উশাহ লৈ পূৰ্বৰ স্থিতিলৈ ঘূৰি আহক। এই আসনৰ এতিয়া সোঁ হাত শৰীৰৰ সম্পূৰ্ণ পিছফাললৈ ৰাখক আৰু বাওঁ হাত ওপৰলৈ উঠাই সোঁ আঁঠুত পকাই সোঁ ভৰিৰ পতাৰ ওচৰত ভূমি স্পৰ্শ হোৱাকৈ হাতৰ তলুৱা ৰাখক আৰু দৃষ্টি সম্পূৰ্ণ পিছলৈ ৰাখিব। মেৰুদণ্ড পোন, দৃষ্টি পিছলৈ। পুনৰ হাত ওপৰলৈ কৰি ভৰি আগলৈ মেলি দিয়ক। বিপৰীত দুইটা ভৰি সমানে লগাই লওক। দুইটা হাত ভূমিত স্পৰ্শ হোৱাকৈ কান্ধৰ সমান্তৰাললৈ আনক। এতিয়া উশাহ লৈ শৰীৰটো ওপৰলৈ উঠাই দিয়ক। দৃষ্টি সন্মুখলৈ ৰাখিব। পুনৰ নিশ্বাস এৰি পূৰ্বৰ স্থিতিলৈ ঘূৰি আহক। লক্ষ্য ৰাখিব ওপৰলৈ লওক আৰু দুইখন ভৰি ওপৰলৈ যথাসম্ভৱভাৱে আঁঠু ভাঁজ নোখোৱাকৈ দাঙি দিয়ক। পুনৰ নিশ্বাস এৰি ভৰি তললৈ নমাই আনক। পৱন মুক্তাসন। বাহিৰলৈ উলিয়াই নাকেৰে আঁঠু স্পৰ্শ কৰক। কিছু সময় স্থিতি লাভ কৰক। পুনৰ উশাহ লৈ পূৰ্বৰ স্থিতিলৈ ঘূৰি আহক। প্ৰাণায়ামৰ আমি প্ৰথমতেই আৰম্ভ কৰিবলৈ ওলাইছোঁ কপালভাতি প্ৰাণায়াম। এনেদৰে প্ৰতি ছেকেণ্ডত এবাৰকৈ নিশ্বাস এৰাৰ প্ৰক্ৰিয়া আমি 20 ছেকেণ্ড কৰিব লাগিব। তেতিয়া আমাৰ এটা সম্পূৰ্ণ চক্ৰ সমাপন ঘটিব। দ্বিতীয় প্ৰাণায়াম অনুলোম বিলোম। সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে দীঘলকৈ উশাহ লওক। পুনৰ বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে নিশ্বাস বাহিৰলৈ উলিয়াই দিয়ক। ভ্ৰামৰী প্ৰাণায়াম।
এই প্ৰাণায়ামৰ ফলত আমাৰ স্মৃতি শক্তি প্ৰখৰ হয়। ইয়াৰ উপৰি হাত তললৈ আনিব, চকু বন্ধ। ইয়াৰ পিছত আমি কৰিবলৈ ওলাইছোঁ ধ্যান। आचार्य बालकृष्ण जी से अनुरोध करते हैं कि इस पावन अवसर पर अपने विचार वे व्यक्त करें। मैं देख रहा था बुजुर्ग जो स्वतंत्रता संग्राम सेनानी, हमारे बहुत बुजुर्ग लोग यहाँ पर थे, तो हमारे स्कूल के युवा भी यहाँ पर थे। पूरे बच्चों से लेकर के बुजुर्ग तक, हिंदू से लेकर के मुसलमान तक, बहुत सारे मुस्लिम भाई, क्रिश्चियन भाई भी यहाँ पर योग कर रहे थे। तो योग ही एकमात्र ऐसा साधन है जो पूरी दुनिया को एक सूत्र में पिरो सकता है, पूरी दुनिया में भाईचारा और शांति का संदेश दे सकता है। इस योग के संदेश को बहुत सारे लोग ये नहीं चाहते हैं देश में समरसता हो, भाईचारा हो, आपस में प्रेम और सौहार्द का वातावरण बने। ऐसे ही लोग योग का विरोध करते हैं। जो देश के अंदर शांति, समृद्धि, देश की स्वास्थ्य की चिंता करते हैं, वो सब लोग योग करते हैं और योग के लिए उनका हमेशा सम्मान और मान रहता है। तो आप सब ने योग करके न केवल अपने स्वास्थ्य के लिए, मैं कहना चाहता हूं, आपने अपनी संस्कृति को सम्मान दिया है, रोग को भगाने के अभियान में अपना योगदान दिया है। इस अभियान को यहाँ तो आज संकल्प कराया गया है, जीवन भर करने का संकल्प आप यहाँ से लेकर के जाएंगे। आज श्रद्धेय स्वामी जी, माननीय राष्ट्रीय अध्यक्ष अमित भाई जी और पूरे लोग अहमदाबाद में थे। हमको भी अहमदाबाद में होना था, पर आज सब लोगों का प्यार कि इस असम प्रांत में, क्योंकि पतंजलि योगपीठ ने बहुत सारी गतिविधियां शुरू की है, उनमें से इस योग को घर घर पहुंचाने का अभियान में भी हम अग्रणी भूमिका निभा रहे हैं और निभाएंगे। और इसके लिए जो दूसरी संस्थाएं हैं उन सब से भी सहयोग लेकर के, सब मिल करके हमने मंत्र का पाठ भी यही किया, समगच्छध्वम संवदध्वम संवो मनांसि जानताम, कि जब हम विचार, सोच, कार्य समान हो तो देश की, प्रांत की समृद्धि होगी, इसकी वृद्धि होगी, इसमें कोई संशय नहीं है। तो इस असम प्रांत की समृद्धि के लिए, इसके विकास के लिए जिस तरह से माननीय मुख्यमंत्री जी की सोच है, जिस तरह से उनके हृदय में एक दर्द और पीड़ा है, इसी तरह से आयुष को, उस स्वास्थ्य की विधा को बढ़ाने के लिए माननीय हेमंत जी की जो अभिरुचि है वह निश्चित रूप से साकार स्वरूप लेगी। इससे इस आसाम प्रांत का स्वास्थ्य और समृद्धि में चार चांद लगेगा, यह हमको पूरा विश्वास है। तो इस भव्य आयोजन के लिए पुनः मैं असम सरकार का बहुत हृदय से धन्यवाद करता हूं। पूरी मंत्रिमंडल, पूरे सरकार, माननीय मुख्यमंत्री जी को मैं तहे दिल से शुक्रिया कहता हूं कि इस योग मिशन को जिस तरह से माननीय प्रधानमंत्री जी ने, हमारे यशस्वी प्रधानमंत्री जिसने सबसे पहले विदेश यात्रा करी, यूएन में गया, तो पहले योग को पूरी दुनिया में अंतर्राष्ट्रीय मान्यता दिलाने का काम किया। यह हमारे देश के लिए गर्व और गौरव की बात है। उस योग को घर घर पहुंचाने का कार्य श्रद्धेय स्वामी जी ने किया था, उसको प्रामाणिकता दिलाने का कार्य माननीय प्रधानमंत्री जी ने किया, और सभी मुख्यमंत्री, पूरे देश के सभी प्रांतों के मुख्यमंत्री, वो अपने अपने प्रांत में अंतिम व्यक्ति तक यह योग पहुंचे, उसके लिए प्रयासरत हैं। यह इस देश का सौभाग्य है। मुझे लगता है कि यह वह दिन बहुत जल्दी आएगा, यह देश पुनः विश्व गुरु के पद पर प्रतिष्ठापित होगा। हम लोग विश्व गुरु थे, युद्ध के बलबूते पर नहीं, दूसरों पर शासन करके नहीं, विश्व गुरु थे लोगों के दिलों को जीत करके, लोगों के दिलों में शांति और भाईचारे की स्थापना करके। अब योग जागृत हो गया है, तो पुनः भारत विश्व गुरु के पद पर प्रतिष्ठापित होगा। उसकी प्रतिष्ठापना में असम प्रांत और नॉर्थ ईस्ट का भी बहुत बड़ा योगदान होगा, मुझे ऐसा पूरा विश्वास है। इसके लिए आप सब भाई बहन बधाई के पात्र हैं। असम में लहाई लहाई बहुत बोलते रहते, जब भी आता हो कहता हूं असम लहाई लहाई। अब लहाई लहाई छोड़ो, अब तेजी तेजी से चलो और आगे बढ़ो, मैं यही चाहता हूं। और आज सुबह की यह भीड़, यह जनसंख्या और आपकी जागृत और चेतनता का यह निशानी है, इसको बुझने मत देना, बस यही आपसे प्रार्थना है। और आज एक पुस्तक का माननीय मुख्यमंत्री जी ने और सभी लोगों ने विमोचन किया, योग विज्ञानम, योग विज्ञान दरअसल वह पुस्तक है
जहां पर हमने पूरी न्यूरो फिलॉसफी, योग की जब बात आती है, ईड़ा पिंगला सुषुम्ना क्या है, चक्र क्या है, इनका प्रभाव क्या है, वह बहुत बड़ा कई बार प्रश्न उठता है, प्रश्न चिन्ह होता है। उस पूरी साइंस को, न्यूरो फिलॉसफी को, उस योग के गुणतम रहस्य को शास्त्रीय शैली में श्लोकबद्ध करके वह पुस्तक की भी संरचना की गई है। और पुस्तक का विमोचन करते ही माननीय शर्मा जी ने, हेमंत जी ने और माननीय मुख्यमंत्री जी ने कह दिया कि सबसे पहले उसका अनुवाद अब असमिया भाषा में होगा, जिससे कि स्कूलों में, कॉलेजों में वह स्कॉलर से लेकर के स्टूडेंट्स तक के लिए बहुत ही उपयोगी पुस्तक है, उसका अनुवाद होगा। तो पुनः मैं आप सबके बहुत हृदय की गहराइयों से धन्यवाद करता हूं और इस प्रसन्नता को आप खोने मत देना, बस इसी संकल्प के साथ अपनी वाणी को विराम देता हूं। भारत माता की। অসমৰ পৰিবহণ, বাণিজ্য, উদ্যোগ আৰু সাংসদীয় পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক তেখেতৰ ভাষণ আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আচাৰ্য বালকৃষ্ণজীয়ে কথাখিনি কৈছে যে আজি যোগ গোটেই বিশ্বত যোগ দিৱস হিচাপে আজিৰ দিনটো পালন কৰা হৈছে। কাৰণ মানুহ, আমাৰ ভাৰতীয় যিটো প্ৰাচীন সভ্যতা, তাত দুটা কথা আছে। এটা হ'ল ISM, ইণ্ডিয়ান ছিষ্টেম অফ মেডিচিন, আৰু যোগা। এই দুটা যিদিনা বিশ্বই গ্ৰহণ কৰিব, সেইদিনা মাল্টিনেশ্যনেল কোম্পানীৰ ঔষধ বন্ধ হ'ব আৰু ৰোগো নিৰাময় হ'ব আৰু মানুহৰো আয়ুস দীঘলীয়া হ'ব। এই ভাৰতীয় দৰ্শনৰ এই যি যোগ, এই যোগে আমাৰ মানুহৰ আয়ুস বৃদ্ধি কৰে, মনৰ শান্তি বৃদ্ধি কৰে, সমাজৰ শান্তি বৃদ্ধি কৰে। আজি ভাল লাগিছে এটা যে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে মনোযোগ দিছে। আৰু আমাৰ আচাৰ্য বালকৃষ্ণজীৰ যিখন কিতাপ, সেইখন অসমীয়া অনুবাদ হ'ব বুলি আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাব বুলি জানিছোঁ। ভাল হ'ব এইটো কথা। গতিকে মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। যোগাসনে মানুহৰ মানসিক বিকাৰ আৰু মানুহক দীৰ্ঘজীৱী কৰিব পাৰে। সেইকাৰণে আমাৰ আজি যোগাসন, যিগৰাকী যোগাসন আজি আমাক নিৰ্দেশনা কৰিছে, তেওঁ কৈছে নহয় যে সৰ্বে সন্তু নিৰাময়া, সকলোৱে সুখী থাকিব লাগে, সকলোৱে ভালকৈ থাকিব লাগে, আনন্দত থাকিব লাগে। এইটো আমাৰ সকলোৰে উদ্দেশ্য হোৱা উচিত। গতিকে মই এইখিনি ক'লোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিলোঁ যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নলবাৰীত কেন্দ্ৰীয়ভাৱে যোগ দিৱস পালন কৰাৰ কাৰণে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ নলবাৰীৰ ৰাইজৰ প্ৰতি বহুত মৰম আছে আৰু তেখেতৰ আন্তৰিকতা আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এই কেন্দ্ৰীয় এই যোগ দিৱস এইবাৰ নলবাৰীত পাতিছে। নলবাৰীবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী, স্বাস্থ্য বিভাগক আমি নলবাৰীৰ ৰাইজৰ হৈ আমি ধন্যবাদ দিছোঁ। এতিয়া অসমৰ স্বাস্থ্য, শিক্ষা আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ ভাষণ আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। পোনপ্ৰথমে মই নলবাৰী ৰাইজক ধন্যবাদ জনাইছোঁ। আমি যেতিয়া ইয়াত যোগৰ কাৰণে সমবেত হৈছিলোঁ, সেই সময়ত আমি কম্পিউটাৰত চাই আছিলোঁ যে ভাৰতৰ বিভিন্ন স্থানত আজি আন্তৰ্জাতিক যোগ দিৱস পালন হৈ আছিলে আৰু তাৰ টুইটাৰ, ফেচবুকত ফিডবিলাক আহি আছিলে। আৰু তেতিয়া আমি তুলনা কৰিছিলোঁ যে আমাৰ নলবাৰী ফাংচনটো কেনেকুৱা হৈছে। আমি যিমান ফটো দেখিলোঁ, তাৰ ভিতৰত এইটো নিঃসন্দেহে আমি ক'ব পাৰোঁ যে আজি অসমৰ নলবাৰীৰ ফাংচনটো ওৱান অফ দ্য বেষ্ট হৈছে বুলি আমি স্পষ্টকৈ ক'ব পাৰোঁ। ৰাতিপুৱা 5টা বজাৰ পৰা আপোনালোক ইয়াত আহিছে, 15-20 হাজাৰ লোক আজি ইয়াত সমবেত হৈছে। আৰু যি ধৰণে আপোনালোকে এই যোগ দিৱসটো পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লৈছে, তাৰ বাবে আমি আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই বহুত দীঘলীয়া কথা ক'ব খোজা নাই, কাৰণ আমি সকলোৱে যোগৰ অভ্যাস কৰিছোঁ আৰু তাৰ পিছত সাধাৰণতে কথা শুনাৰ ইচ্ছা নাথাকে। কিন্তু এটা কথা আচাৰ্য বালকৃষ্ণ ডাঙৰীয়াই কোৱাৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা প্ৰচেষ্টা লৈছে যে ভাৰতবৰ্ষক কেনেকৈ
বিশ্বগুৰুৰ আসনত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। এতিয়া আমাৰ সকলোৰে প্ৰিয় দূৰদৰ্শী নেতা, আমাৰ পথ প্ৰদৰ্শক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনালোঁ। আজি বাবা ৰামদেৱে যেনেধৰণে ভাৰতবৰ্ষৰ বুকুত এই আন্দোলন গঢ়ি তুলিলে আৰু এই আন্দোলনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ ল'লে। ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ ৰাইজৰ স্বাভিমান বিশ্বৰ বুকুত বৃদ্ধি হ'ল। গতিকে বিশ্বই আজি ভাৰতবৰ্ষক যোগ দিৱসৰ যোগেদি আজি আন্তৰিকতাৰে গ্ৰহণ কৰিবলৈ আজি স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে। এইটো এটা ভাৰতবৰ্ষৰ ৰাইজৰ উল্লেখযোগ্য সফলতা। কাৰণ আমি জানো ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ মূল আধাৰ হৈছে যোগ। কাৰণ যোগক বাদ দি পেলাই আমাৰ সভ্যতা সংস্কৃতি একবিংশ শতিকাত এনেধৰণে মৰ্যাদা সহকাৰে পদাৰ্পণ কৰা নাই। কাৰণ আমাৰ পূৰ্বৰ ঋষিমুনিসকলেও আমাৰ বিভিন্ন নৃত্য গীত সকলোতে যোগৰ যিটো প্ৰভাৱ আছে এই কথা আমি সকলোৱে উপলব্ধি কৰোঁ। গতিকে যোগৰ যোগেদি মানুহৰ মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত যিমানখিনি এজন ব্যক্তিয়ে সফলতা অৰ্জন কৰিব পাৰে, যিমান শৃংখলাবদ্ধতা পৰিৱেশ নিৰ্মাণ কৰিব পাৰে, এই শক্তি আনত নাই। গতিকে এই কথাটো আমি উপলব্ধি কৰি আগন্তুক দিনত উঠি অহা প্ৰজন্মক অসমৰ বুকুত আমি শক্তিশালী ৰূপ দিব লাগিব। বহু কাম কৰিব লগা আছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনিসমূহ সফল ৰূপ দিয়াৰ নিমিত্তে আমি সকলোৱে নিষ্ঠাৰে চৰকাৰৰ এই কাৰ্যসূচীৰ ওপৰত চোকা দৃষ্টি ৰাখি সেই কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে ইতিবাচক দৃষ্টিভংগীৰ প্ৰয়োজন। আৰু ইতিবাচক দৃষ্টিভংগীৰ জন্ম হ'ব ক'ত? যোগৰ যোগেদি। মন আৰু শৰীৰ যেতিয়া শুদ্ধ হ'ব, স্বাভাৱিকতে তাত ধনাত্মক দৃষ্টিভংগী তৈয়াৰ হ'ব। আৰু সেই ইতিবাচক দৃষ্টিভংগী আগন্তুক দিনত সমাজৰ বুকুত দৃঢ়তাৰে পৰিশ্ৰম কৰাৰ বাবে মানৱ সমাজক উৎসাহিত কৰিব। গতিকে আজিৰ তাৰিখত আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে ইতিবাচক দৃষ্টিভংগী। কাৰণ আজি আমি দেখি পাইছোঁ যে কিছুমান ব্যক্তিয়ে অনাহকত নেতিবাচক দৃষ্টিভংগী বিভিন্ন ধৰণে প্ৰচাৰ কৰাৰ বাবে সমাজত এটা ঋণাত্মক প্ৰভাৱ পৰিছে। ইয়াৰ ফলশ্ৰুতিত সমাজ আগবাঢ়িব পৰা নাই। যেতিয়ালৈকে মানুহৰ মন পজিটিভ নহয়, যেতিয়ালৈকে মানুহৰ মন শুদ্ধ নহয়, তেতিয়ালৈকে সেই মানুহে নিজৰ লগতে সমাজকো কোনো ধৰণৰ অৰিহণা আগবঢ়াব নোৱাৰে। দেশৰ বাবে কোনো ধৰণৰ তেখেতে সেৱা আগবঢ়াব নোৱাৰে। গতিকে নিষ্ঠাৱান এগৰাকী দেশৰ নাগৰিক হ'ব লগা হ'লে নিশ্চিতভাৱে সেইখিনি গুণৰ অধিকাৰী হ'ব লাগিব। আৰু সেই গুণ প্ৰদান কৰাৰ ক্ষেত্ৰত যোগৰ উল্লেখযোগ্য সদায় ভূমিকা থাকিব। গতিকে এই কথা আমি সকলোৱে উপলব্ধি কৰি আগন্তুক দিনত অসমৰ বুকুত সদায় তেনেধৰণৰ উঠি অহা প্ৰজন্মক একোগৰাকী ভাল নাগৰিক, দক্ষ নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত উদ্যোগ ল'ব লাগিব। আৰু আমি বিশ্বাস ৰাখিছোঁ এই যোগ দিৱসে নিশ্চিতভাৱে তেনেধৰণৰ অনুভূতি সকলোৰে হৃদয়ত গঢ়ি তুলিব। আৰু আগন্তুক দিনত আমি এনেধৰণে অসমৰ বুকুত যোগক আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উদ্যোগ ল'ব পাৰিম। योग क्या होता है इसकी अनुभव सबसे अगर किसी का पास है, आपका पास है, तो आपकी जो भी यहाँ बसे हुए कार्यकर्ता है, सब लोगों ने निष्ठा से योग अभ्यास आज हम लोगों को दिखाया और हमको भी इस कार्यक्रम में शामिल किया। मन और शरीर का पवित्रता के लिए लोग योग में शामिल होता है और मन और शरीर जब पवित्र होता है तो समाज को पवित्र बनाने में कोई कठिनाई नहीं होता। ये आप लोगों ने उपलब्धि हमें दिया है। तो मुझे लगता है कि नलबाड़ी की हमारी जनताओं ने योग दिवस को सफल बनाने में जो मेहनत किया है, शायद आपने खुद देखा। और इसलिए मैं चाहता हूं कि अगले दिनों में आप हमारे असम की हर गांव में योग अभ्यास के एक माहौल बनाने के सिलसिले में एक बड़ा कदम उठाए। और पतंजलि प्रतिष्ठान के बाबा गुरु रामदेव जी को भी मैं यहाँ से नमन करता हूँ, क्योंकि उन्होंने भी हमें ये कहा है कि अगले दिनों में पतंजलि प्रतिष्ठान की तरफ से असम की नई पीढ़ियों को एक शक्तिशाली नागरिक बनाने के सिलसिले में योग के जरिए उनको अगले दिनों में सही रास्ता दिखाया जाएगा। मुझे लगता है कि आप लोगों का इस अनुप्राणित जो आप लोगों का रास्ता, आप लोगों का जो सुझाव, इसके वजह से हमारे नई पीढ़ियों को भी काफ़ी साहस मिला है। इसके लिए बहुत बहुत धन्यवाद। मैं पुनर्बार সকলোৰ প্ৰতি প্ৰণাম জনাই মোৰ বক্তব্য সামৰিলোঁ। নমস্কাৰ।